পৰা ৰাজ্যবাসীক 11টাকৈ ভাল খবৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী দিল্লীৰ পৰা ৰাজ্যবাসীক 11টাকৈ ভাল খবৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এক্সপ্ৰেছ হাইৱেৰ পৰা আৰম্ভ কৰি গোমাংসলৈকে নতুনকৈ ব্ৰহ্মপুত্ৰৰ পৰা হ'ব লগা দলঙৰ পৰা আৰম্ভ কৰি ৰিং ৰোড পৰ্যন্ত লগতে এক্সপ্ৰেছ হাইৱেৰ লগতে কেইবাটাও বৃহৎ প্ৰকল্পৰ কথা ৰাজ্যবাসীৰ উদ্দেশ্যি ৰাজ্যৰ মুখ্যমন্ত্ৰী আজিৰ দিনটোত মন্তব্য প্ৰকাশ কৰিছে। কেবিনেট বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আমি জনাম। 11টা বৃহৎ সিদ্ধান্ত। গোমাংসক লৈ কেবিনেট বৈঠকত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই মুহূৰ্তত ৰাজ্যবাসীৰ তৰফৰ পৰা যি ধৰণৰ প্ৰত্যাশা আছিল সেই প্ৰত্যাশা বৰ্তমান অৱস্থাত ৰাজ্যবাসীয়ে যি প্ৰত্যাশা লৈছিল সেই প্ৰত্যাশাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কেইবাটাও বৃহৎ মন্তব্য আগবঢ়াইছে। কেবিনেট বৈঠকত 11টা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু 7 ডিচেম্বৰত সম্প্ৰসাৰণ হ'ব অসম মন্ত্ৰীসভা। বৰাকৰ পৰা এজনৰ স্থান নিশ্চিত হৈছে মন্ত্ৰীসভাত। গোমাংসৰ পৰা আৰম্ভ কৰি কেইবাটাও সিদ্ধান্ত আমি জনাবলৈ চেষ্টা কৰিম। আজৰাৰ পৰা বৰ্জাৰ বিমানবন্দৰলৈকে যোৱা পথছোৱা হ'ব 6 লেনযুক্ত। ৰাজ্যবাসীলৈ এই বৃহৎ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। 474 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা এই পথক লৈ অনুমোদন হৈছে কেবিনেট বৈঠকত। বৰাপানীৰ পৰা শিলচৰলৈ নিৰ্মাণ কৰা হ'ব এক্সপ্ৰেছ হাইৱে। 3.5 ঘণ্টাতে বৰাপানীৰ পৰা শিলচৰলৈ যাব পাৰিব সাধাৰণ জনতাই। 25,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব এই প্ৰকল্প। গুৱাহাটীৰ পৰা 1.5 ঘণ্টা আৰু বৰাপানীৰ পৰা শিলচৰলৈ মাত্ৰ 3.5 ঘণ্টাত যাত্ৰা কৰিব পাৰিব। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'ব আৰু এখন দলং। মৰিগাঁও দৰং সংযোগী আন এখন দলং হ'ব ৰাজ্যত। ৰাজ্যৰ মুখ্যমন্ত্ৰী আজিৰ দিনটোত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰি আগবঢ়াইছে এই বিশেষ সাহিত্যিক পেঞ্চনক লৈ কেবিনেট বৈঠকে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰী চাকৰি কৰি পেঞ্চন পোৱা লোকে এতিয়াৰ পৰা সাহিত্যিক পেঞ্চন নাপাব। সাহিত্যিক পেঞ্চনক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে যিসকলে চৰকাৰী চাকৰি কৰি আছে সেইসকলে সাহিত্যিক পেঞ্চন নাপাব। এইসকল সাহিত্যিকে এককালীন 50,000 টকাৰ সাহায্য লাভ কৰিব। হোমেন বৰগোহাঁইৰ উপজাতিৰ দিনটোতে এইসকল সাহিত্যিকলৈ এককালীন সাহায্য দিব ৰাজ্য চৰকাৰে। চৰকাৰী চাকৰি কৰি নথকা সাহিত্যিকে লাভ কৰিব মাহিলী সাহিত্যিক পেঞ্চন। বঙাইগাঁৱৰ তেল শোধনাগাৰৰ শোধন ক্ষমতা 5 মিলিয়ন মেট্ৰিক টনলৈ হ'ব বৃদ্ধি। নামৰূপৰ সাৰ কাৰখানা সম্প্ৰসাৰণৰ বাবে 10,000 কোটি টকাৰ অনুমোদন বিচাৰিছে ৰাজ্য চৰকাৰে। গুৱাহাটীৰ ৰিং ৰোড, কাজিৰঙাৰ এলিভেটেড কৰিডৰ, গহপুৰ নুমলীগড় সংযোগী ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা আগবঢ়াইছে। প্ৰধানমন্ত্ৰীৰ পৰৱৰ্তী অসম ভ্ৰমণত এই 3টা প্ৰকল্পৰ আধাৰশিলা কৰা হ'ব। 25 ফেব্ৰুৱাৰীৰ ভিতৰত এই 3টা প্ৰকল্পৰ আধাৰশিলা কৰা হ'ব। গুৰুত্বপূৰ্ণ ঘোষণা আন এটা যে সংস্কৃত আৰু পালি যিসমূহ টুল আছে এই টুলসমূহ যিসকল শিক্ষক নিযুক্ত হৈ আছে সেইসকলক উচ্চতৰ মাধ্যমিক সঞ্চালকালয়ৰ অধীনলৈ লৈ অহা হ'ব। পূৰ্বে উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত আছিল সেইসকল শিক্ষক, এতিয়াৰ পৰা সেইসকলক উচ্চতৰ মাধ্যমিক সঞ্চালকালয় পৰিৱৰ্তন কৰা হ'ব। জাগিৰোডৰ পলাশবাৰীত ছেটেলাইট চিটি নিৰ্মাণ হ'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে এই কথা। গুৱাহাটীৰ পৰা ভূটানলৈকে পোনপটীয়াকৈ নিৰ্মাণ হ'ব ৰেল লাইন। 11টা বৃহৎ সিদ্ধান্ত আমি জনাবলৈ চেষ্টা কৰিছো। দিল্লীৰ পৰাই এই 11টাকৈ সেউজ বাৰ্তা ৰাজ্যবাসীৰ বাবে দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰম্ভ কৰি এক্সপ্ৰেছ হাইৱেলৈকে ব্ৰহ্মপুত্ৰত হ'ব লগা নতুন দলঙৰ পৰা আৰম্ভ কৰি ৰেল লাইনলৈকে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে আমি আগবঢ়াইছো 11টা বৃহৎ সিদ্ধান্ত। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টলৈকে যোৱা যিটো ৰাস্তা আমি নতুনকৈ নিৰ্মাণ কৰি আছো সেইটো ইনিচিয়েলি 4 লেন বনোৱা হৈছিল আৰু তাৰ কাৰণে ভাৰত চৰকাৰে আমাক পুঁজি যোগান ধৰিছিল। আজি আমি কেবিনেটে সিদ্ধান্ত ললো যে আমি সেই ৰাস্তাটো 4 লেনৰ জেগাত আমি 6 লেন কৰিম আৰু 6 লেন কৰাৰ কাৰণে অৰিজিনেল এষ্টিমেটটো 358 crore আছিল। এতিয়া আমাৰ এই এষ্টিমেটটো 474 crores হ'ব। অৰ্থাৎ আজি কেবিনেটে এই ৰাস্তাটো 4 লেনৰ জেগাত 6 লেন কৰিবৰ কাৰণে 116 কোটি টকাৰ অতিৰিক্ত অনুমোদন দিয়ে। চৰকাৰে প্ৰতি বছৰে হোমেন বৰগোহাঁই ডাঙৰীয়াৰ উপজা দিনৰ দিনা আমি সাহিত্যিক পেঞ্চন দিওঁ। কিন্তু বহুত ক্ষেত্ৰত এটা দেখা গৈছিলে যে কিছুমান চৰকাৰী কৰ্মচাৰীকো বা বিষয়াকো আমি সাহিত্যিক
পেঞ্চন দিওঁ, তেতিয়া চৰকাৰী পেঞ্চনৰ লগত তেওঁ সাহিত্যিক পেঞ্চনো পায়, অৰ্থাৎ দুটা পেঞ্চন পায়। আৰু এই দুটা পেঞ্চন পোৱা ব্যৱস্থাটো বিধিসন্মত নহয় বুলি আমাৰ বিভিন্ন অডিট অবজেকশ্যন হৈ আছিলে। সেইকাৰণে আজি আমি সিদ্ধান্ত ললো যে যিসকলে চৰকাৰী পেঞ্চন নাপায় তেওঁলোকক আমি পেঞ্চন দিম, কিন্তু যিসকলে চৰকাৰী পেঞ্চন পায় তেওঁলোকক আমি পেঞ্চন নকৰি আমি সাহিত্যৰ বঁটা দিম। আৰু এই বঁটাত আমি এককালীন তেওঁক যি আমি সম্বৰ্ধনা পত্ৰ দিওঁ তাৰ লগত 50,000 টকা আমি আগবঢ়াম। তাৰমানে এতিয়া সাহিত্যিক বঁটা এটা বেলেগ হ'ব, সাহিত্যিক পেঞ্চন এটা বেলেগ হ'ব। সাহিত্যিক পেঞ্চন মাহেকীয়া হ'ব। সাহিত্যিক বঁটা সেইসকলে পাব যিসকলে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰত কাম কৰি অৱসৰ লৈছে, তেওঁলোকে দ্বিতীয় এটা পেঞ্চন নাপায়, সেইটোক আমি বঁটা হিচাপে দিম। আমাৰ অসমত বহু সংস্কৃত টোল বা বিভিন্ন ধৰণৰ পালি টোলছ আছে। ইয়াতে বহুতো ভাল শিক্ষক আছে, বিজ্ঞান অংকৰ ভাল ভাল শিক্ষক আছে, কিন্তু এই শিক্ষকসকলে সংস্কৃত টোলত ষ্টুডেণ্ট নাথাকিলেও শিক্ষকসকলে অহা যোৱা কৰে, ক্লাছ কৰিবলগীয়া নহয়। তাৰ কাৰণটো আছিল যে তেওঁলোকৰ প্ৰশাসনীয় কণ্ট্ৰলটো উচ্চ শিক্ষা সঞ্চালকালয়ৰ লগত আছে, সেইকাৰণে তেওঁলোকক ট্ৰেন্সফাৰ কৰিব পৰা নগৈছিল। আজিৰ পৰা আমি সংস্কৃত টোল আৰু পালি টোলত প্ৰশাসনীয় ডিপাৰ্টমেণ্ট ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ পৰিৱৰ্তে আমি ডাইৰেক্টৰেটক ছেকেণ্ডাৰী এডুকেশ্যনলৈকে আমি বদলি কৰিম। আৰু আমি দেখা পাওঁ যে আমাৰ যিখন গোমাংস নিবাৰণী আমি আইন কৰিছোঁ, এই আইনখন যথেষ্ট শক্তিশালী। তাত এটা প্ৰভিজন নাছিলে যে কমিউনিটি ফেষ্টিভেলত যে গোমাংস আমি খাব পাৰোঁ নে নাই, আৰু হোটেল ৰেষ্টুৰেণ্টত আমি গোমাংস খাব পাৰোঁ নে নাই। আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত হ'ল যে অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গোমাংস পৰিৱেশন কৰা নহ'ব। আৰু বিভিন্ন ধৰণৰ যি সামাজিক ফাংচন হয়, কোনোবাই ধৰ্মীয় সভা পাতিলে, কিবা পাতিলে, যিবিলাক সামাজিক সভা হয়, সেই সামাজিক সভাটো গোমাংস খাব পৰা নহ'ব। যিটো এটা অভিযোগ আছিলে যে কোনোবাই গোমাংস দি দিলে, তাৰমানে পাব্লিকলি খালে। এতিয়াৰ পৰা পাব্লিক কনজাম্পশ্যন অফ বিফ হেজ বিন টোটেলি প্ৰহিবিটেড। চ' এইটো আমাৰ যিখন এক্ট আছিলে, সেই এক্টত এইখিনি আমি নতুন প্ৰভিজন লগাম। আৰু মই ভাবোঁ যে এই প্ৰভিজন বা এই ব্যৱস্থাই আমাৰ যিটো অৰিজিনেল যে আমি অসমত কেটল প্ৰহিবিশ্যন কৰিব খোজোঁ, সেই ব্যৱস্থাকো টনকিয়াল কৰিব। আৰু ৰকিবুল হুছেইন আৰু ভূপেন বৰাই যিখিনি বিচাৰি আছিলে ডাইৰেক্টলি ইনডাইৰেক্টলি, সেইখিনিতো অলপ আগবাঢ়ি যাব। গতিকে যিকোনো এৰিয়াত আগতে আছিল মন্দিৰৰ 5 কিলোমিটাৰ, এতিয়া সেইটো আমি গোটেই অসমলৈকে এক্সটেণ্ড কৰিম। 7 তাৰিখে দিনৰ 12 বজাত অসম মন্ত্ৰীসভাত এটা ক্ষুদ্ৰ সম্প্ৰসাৰণ কৰা হ'ব। আৰু ডিটেইলছ অহা কালি বা পৰহি আপোনালোকে পাব। কৰা হ'ব, 1জন হ'বনে 2জন হ'বনে 3জন হ'ব, সেইটো অহাকালি মই দিল্লীত কথা পাতিম, তেতিয়া মই পাম। প্ৰধানমন্ত্ৰী